নমস্কাৰ এটা সুখবৰেৰে আৰম্ভ কৰিছো মিড ডে 18 গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ডক্টৰ ভূপেন হাজৰিকাৰ নামত আসন প্ৰতিষ্ঠা কৰিব অসম চৰকাৰে স্কুল কলেজৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব সুধাকান্তৰ জীৱন সৃষ্টিৰাজি আৰু মানৱতাবাদৰ দীক্ষাক ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 95 সংখ্যক জন্ম জয়ন্তী উপলক্ষে জালুকবাৰীৰ সমাধি ক্ষেত্ৰত সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা স্মৃতি তৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে সুখবৰ এটা গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ডক্টৰ ভূপেন হাজৰিকাৰ নামত আসন প্ৰতিষ্ঠা কৰিব অসম চৰকাৰে স্কুল কলেজৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব সুধাকান্তৰ জীৱন সৃষ্টিৰাজি আৰু মানৱতাবাদৰ দীক্ষাক ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 95 সংখ্যক জন্ম জয়ন্তী উপলক্ষে জালুকবাৰীৰ সমাধি ক্ষেত্ৰত সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা স্মৃতি তৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে দীঘলীপুখুৰীৰ পাৰত আচৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ 95 সংখ্যক উপজাদিন উদযাপন কৰা হৈছে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ দ্বাৰা উদযাপিত জন্মদিনত সুধাকণ্ঠলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰণিপাত জনায় দীঘলীপুখুৰীৰ পাৰত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পমাল্য অৰ্পণ অসমৰ জাতীয় সংগঠনটোৰ বিষয়ববীয়াৰ ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষাৰ বাবে মঙলবাৰে চৰকাৰৰ ওচৰত 7টা দাবী তুলিছিল আছুৱে 7টা দাবীৰ কেইবাটাও ইতিমধ্যে চৰকাৰে মানি লোৱা বুলি প্ৰকাশ কৰিছে আছুৱে গুৱাহাটীৰ ৰেলৱে ষ্টেচন ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰাৰ দাবী জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰক নৰূপত গঢ় দিয়াৰ দাবী আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি দীপাংক কুমাৰ নাথ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা তেওঁলোকৰ উপৰিও সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আন কেইবাজনো নেতা কৰ্মীসহ ছাত্ৰ সন্থাৰ বহু সংখ্যক সদস্য উপস্থিত থাকে এই বৰ্ণিল অনুষ্ঠানত দীঘলীপুখুৰীৰ পাৰত আছুৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ এয়া 95 সংখ্যক উপজাদিন উদযাপন কৰা হৈছে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ দ্বাৰা উদযাপিত হৈছে সুধাকণ্ঠলৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰণিপাত জনাইছে দীঘলীপুখুৰীৰ পাৰত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পমাল্য অৰ্পণ অসমৰ জাতীয় সংগঠনটোৰ বিষয়ববীয়া য'ত উপস্থিত থাকে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দীপাংক নাথ আদি কৰি তেওঁলোকৰ বিষয়ববীয়া ছাত্ৰ সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে দাবী তুলিছিল 7টা দাবী তুলিছিল আছুৱে 7টা দাবীৰ কেইবাটাও ইতিমধ্যে চৰকাৰে মানি লোৱা বুলি তেওঁলোকে প্ৰকাশ কৰিছে তাৰে দুটামান দাবী হৈছে গুৱাহাটীৰ ৰেলৱে ষ্টেচনত ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰা হ'ব লাগে জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰক নৰূপত গঢ় দিব লাগে মুখ্যমন্ত্ৰীগৰাকী আমাৰ স্মাৰকপত্ৰ পালে স্মাৰকপত্ৰ পাই গৈছে তেখেত গোটেইকেইটা পৰামৰ্শৰ সৈতে দাবীৰ সৈতে একমত তাৰে ৰাজ্য চৰকাৰে কৰিব পৰা যিকেইটা কাম যেনে শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ভূপেন্দ্ৰ সৃষ্টিৰাজি অন্তৰ্ভুক্ত কৰিব সোনকালে কৰিব গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম চুক্তিমৰ্মে স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয় আন বিশ্ববিদ্যালয়ত ভূপেন্দ্ৰৰ নামত আসন স্থাপন কৰিব এইটো ৰাজ্য চৰকাৰে এখতিয়াৰ সোনকালে কৰিব ভূপেন্দ্ৰৰ সমাধি ক্ষেত্ৰ আহল বহলকৈ আৰু সৰ্বাংগ সুন্দৰকৈ আগুৱাই নিব সেইটো ৰাজ্য চৰকাৰ অন্তৰ্ভুক্ত সেই কামটো সোনকালে কৰিব আৰু যিকেইটা কাম যেনে দিল্লীত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্প স্থাপন গুৱাহাটীৰ ৰেল ষ্টেচনটো টাৰ্মিনাছৰ নাম ভূপেন্দ্ৰৰ নামত নামাকৰণ টাইম কেপচুলৰ জৰিয়তে সংৰক্ষণ কৰা এইকেইটা বিষয় তেখেতে একমত প্ৰকাশ কৰিছে ছাত্ৰ সন্থাৰ পৰামৰ্শৰ প্ৰতি আৰু কেন্দ্ৰীয় চৰকাৰৰ কথা বতৰা পাতি কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি যাব এইগৰাকী ভাৰতৰত্ন আমাৰ সকলোৰে সাহস এইগৰাকী ব্যক্তিয়ে প্ৰজন্মই আমাৰ জাতিটোক সাহস কৰি তুলিছে কোনো কাৰণত জাতিৰ দুৰ্যোগৰ সময়ত যাতে আমি উঠি অহা প্ৰজন্ম ভাগি নপৰোঁ ক্লান্ত নহওঁ তাৰ কাৰণে গানৰ জৰিয়তে আমাক সাহস দি গৈছে গতিকে এই গৱেষণাৰ জৰিয়তে এইগৰাকী ব্যক্তিৰ আদৰ্শ এইগৰাকী ব্যক্তিৰ কৰ্মপন্থা আমি উঠি অহা প্ৰজন্মই শিকি অনাগত দিনত আগুৱাই যাবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম বিশ্বৰ বিভিন্ন ঠাইৰ পৰা টুৰিষ্ট আহি যাতে তেখেতক অনুভৱ কৰিব পাৰে
সেই কথাটোৱে আমি মুখ্যমন্ত্ৰীগৰাকীক যোৱাকালি দাবী হিচাপে উত্থাপন কৰিছিলোঁ আৰু তেখেতে এই সকলো কথাতে সহমত পোষণ কৰিছে আৰু দিল্লীৰ কৰণখিনিৰ বাবে তেখেতে কেইবাটাও দাবী আছে তেওঁলোকৰ আৰু এইদৰেই তেওঁলোকে ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন কৰিছে আৰু সেই দাবী ৰাজ্য চৰকাৰেও মানি লৈছে বুলি তেওঁলোকে ইতিমধ্যে জনাইছে সংবাদ মাধ্যমৰ আগত। ৰাজ্যজুৰি পালিত হৈছে ৯৫ সংখ্যক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন। সুখবৰ কঢ়িয়াই আনিছে আজিৰ দিনটোতে ৰাজ্য চৰকাৰেও ঘোষণা কৰিছে তেওঁৰ দীক্ষাক তিনিওখন বিশ্ববিদ্যালয়তে স্থান দিয়া হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্থান পাব তেওঁৰ দীক্ষাই। তেওঁৰ জীৱন, তেওঁৰ সৃষ্টিৰাজি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব এতিয়াৰ পৰা তেওঁৰ সেই সৃষ্টিৰাজি। আজি ঘোষণা কৰিলে মন্ত্ৰী কেশৱ মহন্তই। সলনি হ'ব কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ ঠিকনা। ৰূপনগৰত নিৰ্মাণ কৰা হ'ব নতুন উপায়ুক্তৰ কাৰ্যালয়। গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু জ্যেষ্ঠ উপপঞ্জীয়কৰ কাৰ্যালয়ৰ বাবে আবণ্টিত ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৫টা মহলাৰ হ'ব উপায়ুক্তৰ কাৰ্যালয়। এই কাৰ্যালয়টো নিৰ্মাণৰ বাবে প্ৰায় ৬০ কোটি টকা খৰচ হ'ব। ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব কাৰ্যালয়ৰ নিৰ্মাণৰ কাম। সলনি হ'ব কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ ঠিকনা। ৰূপনগৰত নিৰ্মাণ কৰা হ'ব নতুন উপায়ুক্তৰ কাৰ্যালয়। গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, জ্যেষ্ঠ উপপঞ্জীয়কৰ কাৰ্যালয়ৰ বাবে আবণ্টিত ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৫টা মহলাৰ হ'ব উপায়ুক্তৰ কাৰ্যালয়। এই কাৰ্যালয়টো নিৰ্মাণৰ বাবে প্ৰায় ৬০ কোটি টকা খৰচ হ'ব। ৩ বছৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব এই কাৰ্যালয় নিৰ্মাণৰ কাম। জিলাৰ অত্যন্ত ঠেক জেগা এটাত আছে। ইয়াতে আমি আহল বহল কৰি অলপ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টো বনাব খুজিছোঁ। ইনফেক্ট এইবাৰ অসমত 10টা নতুন DC অফিচ আমি বনাইছোঁ আহল বহল কৰি, এটা কামৰূপ মহানগৰ জিলাত। আৰু তাৰ আজি অলপ জেগাটো চালোঁ, প্ৰস্তুতিকৰণৰ বিষয়েও বুজিলোঁ। ইয়াতে প্ৰায় 10 বিঘা মাটি কাম, মানে আমাৰ SDC অফিচ এটা আছে, DC অফিচ গোটেইখিনি মিলি প্ৰায় 10 বিঘা মাটি আমি ইয়াতে পাম। 3 বছৰ আমাৰ কাৰ্যকালত হৈ যাব। আৰু এতিয়াতো জাষ্ট আজি আপোনালোকৰ আগতে কথা পাতিছোঁ, কোনো বাজেটৰ হ'ব স্কুৱেৰ ফিট কিমান ওলায়। আৰু মই অলপ বেছি বহুত জেগাত সিঁচৰিত হৈ থকাতকৈ 2-এটা অফিচ ইয়াত বেছিকৈ আনিব কৈছোঁ। আৰু যিহেতু ইয়াত ইলেকশ্যনৰ কাউণ্টিং আদি হ'ব, গতিকে কিছুমান এনচিলিয়াৰী সুবিধা ৰাখিব কৈছোঁ। পাৰ্কিঙো তেওঁলোকে যিমান ৰাখিছিল তাতকৈ মই অলপ বঢ়াব কৈছোঁ, যাতে পাৰ্কিং 200মান গাড়ী থাকে। সকলো মিলি মই ভাবোঁ যে আমি যিমানখিনি পাৰোঁ গুৱাহাটীৰ যিটো প্ৰেষ্টিজ সেই লৈ পেলাই আমি কৰিম। কিন্তু জেনেৰেল আমি গোটেই যি 10টা DC অফিচ কৰিব খুজিছোঁ, এভাৰেজ 40-50 ক্ৰ'ৰ্ছ আমি খৰচ কৰিম। কিন্তু ইয়াততো বেছি। সেই গোটেইবিলাক ৱাটাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট হ'ব, গোটেইবিলাক সময় লাগিব। ইয়াত হ'লেহে তাত হ'ব। কিন্তু যিটো মাষ্টাৰ প্লেন আমাৰ আছে, এইটো যে 5 বছৰৰ ভিতৰত গুৱাহাটীৰ ৱাটাৰ ফ্ৰণ্টটো যাতে মুকলি। অশান্তি জৰ্জৰ আফগানিস্তানৰ শেহতীয়া স্থিতি কি? সবিশেষ জনাম। আফগানিস্তানৰ পঞ্চশীৰত এতিয়াও অব্যাহত আছে তালিবান আৰু ৰেজিষ্টেণ্ট ফ'ৰ্চৰ সংঘৰ্ষ। দুই পক্ষৰ মাজত এতিয়াও অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ। আমি জনাইছোঁ যিহেতু পঞ্চশীৰত, আফগানিস্তানৰ পঞ্চশীৰত এতিয়াও অব্যাহত আছে তালিবান আৰু ৰেজিষ্টেণ্ট ফ'ৰ্চৰ সংঘৰ্ষ। দৃশ্য দেখুৱাইছোঁ, দুই পক্ষৰ মাজত এতিয়াও অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ দৃশ্য নিউজ 18ৰ দৰ্শকক। আনফালে যোৱা নিশাৰ ৰেজিষ্টেণ্ট ফ'ৰ্চৰ সম্ভাৱ্য অৱস্থানলৈ লক্ষ্য কৰি প্ৰচণ্ড গুলী আৰু গোলাবৰ্ষণ কৰে তালিবানে। ৰকেট লঞ্চাৰেৰে কৰা আক্ৰমণৰ দৃশ্যও দেখুৱাম আপোনালোকক। এয়া কালিৰ দৃশ্য। ৰেজিষ্টেণ্ট ফ'ৰ্চৰ সম্ভাৱ্য অৱস্থানলৈ লক্ষ্য কৰি প্ৰচণ্ড গুলী আৰু গোলাবৰ্ষণ কৰে তালিবানে। ৰকেট লঞ্চাৰেৰে কৰা আক্ৰমণৰ
দৃশ্য আমি দেখুৱাম আপোনালোকক। এয়া কোনো হলিউডৰ চিনেমা নহয়, এয়া সঁচা ঘটনা। তালিবানত সংঘটিত হৈ থকা, আফগানিস্তানত সংঘটিত হৈ থকা এয়া দৃশ্য। ৰেজিষ্টেণ্ট ফ'ৰ্চৰ সম্ভাৱ্য অৱস্থানলৈ লক্ষ্য কৰি প্ৰচণ্ড গুলী আৰু গোলাবৰ্ষণ, ৰকেট লঞ্চাৰেৰেও আক্ৰমণ কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আমেৰিকাই সৈন্যবাহিনী উঠাই নিয়াৰ 7 দিন পাছত আফগানিস্তানত তালিবানৰ নেতৃত্বত নতুন তদাৰকী চৰকাৰ গঠনৰ পথ প্ৰশস্ত হ'ল। সোমবাৰে তালিবানৰ মুখপাত্ৰ জদিউল্লাহ মুজাহিদে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে নতুন চৰকাৰ গঠনৰ কথা। তদাৰকী চৰকাৰৰ কাৰ্যবাহী প্ৰধানমন্ত্ৰী হ'ব মোল্লা হাছান আখুন্দ। দোহা চুক্তিৰ সময়ত তালিবানক নেতৃত্ব দিয়া আব্দুল ঘানি বাৰাদৰ কাৰ্যবাহী প্ৰধানমন্ত্ৰী হ'ব বুলি নাম ওলাইছিল, যদিও তেওঁক উপ প্ৰধানমন্ত্ৰীৰ পদহে দিয়া হয়। 1996 চনৰ পৰা 2001 চনলৈ তালিবান চৰকাৰ উপ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব পালন কৰা বাৰাদৰ অলপতে হাক্কানী গ্ৰুপৰ সৈতে হোৱা বিবাদৰ সময়ত আহত হৈছিল। সেই বিবাদ নিষ্পত্তি কৰি সংঘাত নিৰাময়ৰ বাবে ততাতয়াকৈ কাবুলত উপস্থিত হৈছিল পাক চোৰাংচোৱা সংস্থা ISIৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ফাইজ হামিদ। অৱশেষত সেই বিবাদ নিষ্পত্তি কৰি আখুন্দক কাৰ্যবাহী প্ৰধানমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। আফগানিস্তানৰ নতুন চৰকাৰত থাকিব 2জন উপ প্ৰধানমন্ত্ৰী। বাৰাদৰ উপৰি আনজন হ'ব আব্দুল ছালাম হানাফি। ড্ৰাগছ সৰবৰাহৰ বাবে ৰাষ্ট্ৰসংঘই এই হানাফিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি থৈছিল। এই হানাফিৰ জৰিয়তে তালিবানে 2015 চনৰ পৰা চীন আৰু ৰাছিয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰি আহিছে। এই সময়ছোৱাত হানাফি প্ৰায়ে মস্কো, বেইজিং আৰু দোহালৈ ঘনাই অহা যোৱা কৰিছিল। সিৰাজউদ্দিন হাক্কানীক গৃহমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। আমিৰ খান মুত্তাকিয়ে লাভ কৰিছে কাৰ্যবাহী বিদেশ মন্ত্ৰীৰ দায়িত্ব। পূৰ্বৰ তালিবান চৰকাৰৰ সময়ত সাংস্কৃতিক আৰু তথ্য মন্ত্ৰীৰ দায়িত্বত থকা মুত্তাকিক শেহতীয়া শান্তি আয়োগৰ সদস্য হিচাপে আছিল তেওঁ। দোহা চুক্তিৰ সময়ত আমেৰিকাৰ সৈতে হোৱা আলোচনাত তালিবানৰ হৈ অংশগ্ৰহণ কৰিছিল মুত্তাকিয়ে। মুত্তাকিক শেহতীয়াকৈ পাঞ্জশ্বিৰৰ নৰ্দাৰ্ণ এলায়েন্সৰ সৈতেও শান্তি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল। আফগানিস্তানৰ তালিবান চৰকাৰৰ নতুন কাৰ্যবাহী প্ৰধানমন্ত্ৰী মোল্লা হাছান আখুন্দ। মোল্লা হাছান আখুন্দ বিগত 20 বছৰ ধৰি ৰেহবাৰী শুৰাৰ নেতৃত্বত আছিল। ৰেহবাৰী শুৰা তালিবান নেতৃত্বৰ সৰ্বোচ্চ সিদ্ধান্তকাৰী পৰিষদ। 2001 চনত আমেৰিকাৰ আফগানিস্তান আক্ৰমণৰ আগলৈ আখুন্দ আছিল তালিবান চৰকাৰৰ বিদেশ মন্ত্ৰী। আখুন্দ তালিবানৰ সামৰিক নেতাতকৈ ধৰ্মীয় নেতা হিচাপেহে অধিক পৰিচিত। কান্দাহাৰৰ তালিবান নেতা আখুন্দ। সেই কান্দাহাৰে তালিবানৰ জন্মস্থান। তালিবানৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য মোল্লা হাছান আখুন্দ। এই আখুন্দৰ নেতৃত্বতে 2001 চনত আফগানিস্তানত থকা বামিয়ান বুদ্ধৰ বিশালাকায় মূৰ্তি ধ্বংস কৰা হৈছিল। আখুন্দে তেতিয়া ঘোষণা কৰিছিল যে বামিয়ান বুদ্ধৰ মূৰ্তি ভঙাটো হেনো তেওঁলোকৰ আছিল ধৰ্মীয় কৰ্তব্য। তেনে উগ্ৰ ধৰ্মীয় চিন্তা চেতনাৰে পৰিচালিত আন ধৰ্মক মুঠেও সহ্য নকৰা এজন লোকে এতিয়া আফগানিস্তানৰ তালিবান চৰকাৰৰ মুৰব্বী। সিৰাজউদ্দিন হাক্কানীৰ কথা জনাম। আফগানিস্তানৰ কাৰ্যবাহী চৰকাৰৰ গৃহমন্ত্ৰী হ'ব সিৰাজউদ্দিন হাক্কানী। পাক মদতপুষ্ট হাক্কানী নেটৱৰ্কৰ মুৰব্বী সিৰাজউদ্দিন হাক্কানী। তেওঁৰ পিতৃ জালালউদ্দিন হাক্কানীৰ 2018 চনত হোৱা মৃত্যুৰ পিছতে হাক্কানী নেটৱৰ্কৰ নেতৃত্ব চম্ভালি আছে সিৰাজউদ্দিন হাক্কানীয়ে। 80ৰ দশকত ৰাছিয়াক প্ৰতিৰোধ কৰাৰ বাবে আমেৰিকাৰ সহায়ত গঠন হৈছিল হাক্কানী নেটৱৰ্ক। পৰৱৰ্তী সময়ত সেই আমেৰিকাই বিদেশী সন্ত্ৰাসবাদী সংগঠনৰ তালিকাত সন্নিৱিষ্ট কৰিছিল হাক্কানী নেটৱৰ্কক। ড্ৰাগছৰ উৎপাদন আৰু বেহা বেপাৰত জড়িত হাক্কানীৰ নেটৱৰ্কৰ আল কায়দাৰ সৈতেও আছে নিকট সম্পৰ্ক। আমেৰিকাই এই সিৰাজউদ্দিন হাক্কানীক ধৰাই দিয়া লোকক $10 মিলিয়ন মাৰ্কিন পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। হাক্কানী নেটৱৰ্কৰ সেই সিৰাজউদ্দিন হাক্কানীয়ে এতিয়া চম্ভালিব আফগানিস্তানৰ গৃহ বিভাগ। ইফালে তালিবানে চৰকাৰ গঠনৰ সময়তে তালিবানৰ বিৰুদ্ধে বহু আফগান লোক ওলাই আহি ৰাজপথত সাব্যস্ত কৰিছে প্ৰতিবাদ। কাবুলত তালিবানৰ বিৰুদ্ধে সাধাৰণ লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত গুলীচালনা কৰিছে তালিবানে। কেৱল কাবুলত নহয়, তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেশখনৰ প্ৰায় কেইখন মুখ্য চহৰতে।
লক্ষণীয়ভাৱে এই প্ৰতিবাদ সাব্যস্ত কৰিছে পাঞ্জশ্বিৰৰ নেতা আহমদ মাছুদৰ আহ্বানত তালিবানে পাঞ্জশ্বিৰ দখল কৰাৰ বুলি দাবী কৰাৰ সময়তে পাঞ্জশ্বিৰৰ নেতা আহমদ মাছুদৰ আহ্বানত দেশখনৰ ভিন্ন প্ৰান্তত তালিবানৰ বিৰুদ্ধে ওলাই আহে শ শ জনতা দৃশ্য দেখুৱাইছো নিউজ 18ৰ দৰ্শকক আনফালে আজিও কাবুলত অব্যাহত আছে প্ৰতিবাদ তালিবান চৰকাৰ বিৰোধী শ্লোগান আৰু ডেথ ডেথ পাকিস্তান শ্লোগানেৰে ৰাজপথ উত্তাল কৰে শ শ পুৰুষ মহিলাই কাবুলত অব্যাহত আছে প্ৰতিবাদ তালিবান চৰকাৰ বিৰোধী শ্লোগান আৰু ডেথ ডেথ পাকিস্তান শ্লোগানেৰে ৰাজপথ উত্তাল কৰে শ শ পুৰুষ মহিলাই দৃশ্য দেখুৱাইছো এয়াই হৈছে শেহতীয়া স্থিতি আফগানিস্তানৰ